নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি জাৰ্নিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণে আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাতিপুৱা। আজি হ'ল 11 জুন 2024 মংগলবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ 28 দিন। আজি সূৰ্যোদয় পুৱা 4:35 সূৰ্যাস্ত সন্ধিয়া 6:09। আজি তিথি হ'ল শুক্লা পঞ্চমী, নক্ষত্ৰ অস্তেখা, যোগ ব্যাঘাত আৰু কৰণ হ'ল বফকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আদ্য ৰীতি হ'লে সাদিনীয়া কামতালি। বন্ধুসকল, প্ৰত্যেক দিনাখনেই এটা অনুৰোধ, সেয়া হ'ল যদি আপোনালোকে মোক ফেচবুকত চাই আছে গতিকে ফেচবুক পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এষ্ট্ৰলজি সম্পৰ্কীয় বিভিন্ন ভিডিঅ' আপোনালোকৰ মোবাইলত যাতে সহজে যায়। আৰু যদি এই ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব, সকলোকে উপকৃত কৰিব। আৰু এতিয়া জনাম 12টা ৰাশি আছে। 12টা ৰাশি আজিৰ দিনটো কোনকেইটা ৰাশিৰ কাৰণে আজি শুভ, কোনকেইটাৰ কাৰণে অশুভ, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজি পজিটিভ দিন। আজি ধুমুহাইও আপোনাক আজি চলাব নোৱাৰে, অৰ্থাৎ আজি আপোনাৰ সকলো ক্ষেত্ৰতে পজিটিভ দিন। নতুন কামৰ আৰম্ভণি কৰিব পাৰে। এটা সাহস আৰু সত্যৰ জৰিয়তে আপুনি যিকোনো কামতে আগবাঢ়িব পাৰে, অৰ্থাৎ আপোনাৰ আজি শুভ হ'ব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। জীৱনৰ যেন সকলো প্ৰাপ্তি আজিৰ দিনতে হ'ব। আজি আপুনি যিকোনো কামেই নকৰক তাৰ সফল ৰিজাল্ট হ'ব। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব, ব্যৱসায় বাণিজ্যও আপোনাৰ ঠিক ঠাক থাকিব আৰু যিসকলে আমদানি ৰপ্তানি এই ধৰণৰ ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক যাব। আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপুনি যি কামেই কৰিছে তাত আজি উন্নত হ'ব, স্বাস্থ্যৰ উন্নত হ'ব, পিতৃ মাতৃৰ স্বাস্থ্য ঠিক ঠাক থাকিব। গতিকে আজিৰ দিনটো আপোনাৰ সকলো ক্ষেত্ৰতে ভালেই আৰু নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত পজিটিভ দিন, অৰ্থাৎ আজি আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব। গতিকে আজিৰ দিনটো আপোনাক মান সন্মান সকলো দিব। সমাজৰ ক্ষেত্ৰত আপুনি যি কাম কৰি আছে সেই কামৰ আজি স্বীকৃতি পাব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব আৰু জ্যেষ্ঠই আজি আপোনাক যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মতে যদি আজি কাম কৰে তেনেহ'লে আপুনি নিশ্চয় সফল হ'ব। নতুন কামৰ আজি আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে অশুভ। আপোনাৰ মানসিকভাৱে খুব ডিষ্টাৰ্বেঞ্চ থাকিব আজিৰ দিনটোত। যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই আপোনাৰ বিফলতাৰ পৰিচয় হ'ব। আজি আপোনাৰ আৰ্থিক দিশটো লোকচান হোৱাৰ সম্ভাৱনা বহুত বেছি। প্ৰপাৰ্টিৰ লগত যিয়ে ডিলিং কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ ঠিক নহয়। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আপুনি দুইকো লক্ষ্য কৰি কাম কৰিবলৈ যত্ন কৰক। আপোনাৰ কথা আৰু কামে আজি আপোনাক নিজকে অলপ অকলশৰীয়া কৰি তুলিব, অৰ্থাৎ আপুনি মানুহৰ মাজত এটা সন্মান পাবলৈ আপুনি বৰ কষ্ট কৰিব লাগিব আজি। আৰ্থিক দিশটোৰ ক্ষেত্ৰতো তেনেকুৱাই, আপুনি বহুত বেছি কষ্ট কৰিলেহে আজি আপোনাৰ ভাল ৰিজাল্ট হ'ব। আৰু সেয়েহে মই কওঁ যে আজিৰ দিনত আপুনি নতুন কাম আৰম্ভণি নকৰাই ভাল হ'ব। আপোনাৰ কথা আৰু কামে আজি আপোনাক কষ্ট দিব, সেয়েহে যিকোনো কথা কওঁতে বা কাম কৰোঁতে আপুনি সাৱধান হ'ব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে আটাইতকৈ ভাল দিন বুলি ক'ব পাৰি। আজি আপুনি যি কামেই নকৰক সেই কামৰ আজি ভাল ৰিজাল্ট পাব। আপোনাৰ ঘৰখনৰ আজি মান মৰ্যাদা বৃদ্ধি পাব। ঘৰৰ সকলো প্ৰাণীৰ মাজত, সকলো ব্যক্তিৰ মাজত আজি আন্তৰিকতা বৃদ্ধি পাব। আপোনাৰ ক্ষেত্ৰত আজি লাভৱান হ'ব। গতিকে নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি আপোনাৰ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। আপোনাৰ এলাহ ভাৱ এৰিব লাগিব। আৰ্থিক দিশটোৰ উন্নতিৰ কাৰণে আপুনি আন মানুহৰ পৰা পৰামৰ্শ ল'ব। বিনা পৰামৰ্শত আপুনি ক'তো পইচা আজি ইনভেষ্ট নকৰিব। নতুন কাম এটা কৰিবলৈ আজি আৰম্ভ নকৰাই ভাল। আৰু যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। আপোনাৰ সাংসাৰিক যদি হয় আপুনি তেনেহ'লে আজি অলপ চম্ভালি কাম কৰিব, কথা পাতিব। আপোনাৰ ক্ষেত্ৰত ঘৰখনৰ ক্ষেত্ৰত আজি লোকচান হোৱাৰ সম্ভাৱনা থাকে। সন্তানৰ ক্ষেত্ৰতো পঢ়া শুনা দিশটো আজি বৰ এটা ঠিক নাযাব। আৰু বিশেষকৈ পতি পত্নী হওক
বা প্ৰেমিক প্ৰেমিকাৰ মাজত আজি মতবিধ হোৱাৰ সম্ভাৱনা খুব বেছি হয় আৰু নতুন কামৰ একেবাৰে আৰম্ভণি নকৰিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট দিন, এটা উৎকৃষ্ট দিন। আজি আপুনি বিভিন্ন ক্ষেত্ৰত মান সন্মান পাব, আপোনাৰ আৰ্থিক দিশটো উন্নত হ'ব আৰু ব্যৱসায়িক দিশটো আপোনাৰ আজিৰ দিনটো যথেষ্ট ভাল। যিসকলে চৰকাৰীভাৱে কাম কৰি আছে বা চৰকাৰী কামৰ লগত জড়িত তেওঁলোকৰ কাৰণে আজি শুভ দিন। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন আৰু আজি যি কামেই নকৰক আপোনাৰ কাৰণে আজি প্ৰফিট হ'ব। আজি নতুন পৰিৱেশ এটাই আপোনাক নতুন জীৱনৰ সন্ধান দিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত আজি লাভ হ'ব। আৰু আজি আপোনাৰ ক্ষেত্ৰত আৰু এটা কথা হয় যে কোনো বন্ধু বৰ্গৰ পৰা আপুনি যদি পইচা পাবলগীয়া আছিলে বা কোনো ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি পইচা পাবলৈ আছে সেই পইচা পোৱাৰ সম্ভাৱনা আজি খুব বেছি বৃদ্ধি পায়, গতিকে আজি পোৱাৰ আশা কৰিব পাৰে আৰু নতুনকৈ কোনো কাম আজি আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ভাল আশা নকৰাই ভাল। আপুনি যি কামেই নকৰক লাগে সেই কামৰ আজি বৰ এটা ভাল ৰিজাল্ট নাপাব। পইচা ইনভেষ্ট কৰাই হওক বা যিকোনো ক্ষেত্ৰতে আপুনি নতুন কামৰ আৰম্ভণি কৰাই হওক